হেল্ল' দোস্তো, কি খবৰ আপোনালোকৰ? ভালে আছেনে? তো ৰাতিপুৱা মই সোনকালে উঠিলোঁ আজি। আৰু উঠি মেলি মই গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ। ফ্ৰেছ হোৱাৰ পিছত একাপ গৰম গৰম লাল চাহ খাওঁ মই। আৰু চেনি চাহটো মই কম খাওঁ, মই কিয়নো নিমখ চাহ খাওঁ। আৰু হোটেলত যদি মই খাওঁ গাখীৰ চাহ, তো বিনা চেনি চাহ খাওঁ। কিয় কাৰণে চেনিটো কমাই দিছোঁ। তো বেমাৰ একো নাই, চেনিটো কমাই দিছোঁ, কাৰণ চেনি কম খোৱাটো বহুত ভাল। তো এতিয়া মই ঘৰত আছোঁ আৰু এতিয়া ল'ৰাটোক চিজিল কৰিম। ল'ৰাটোক চিজিল কৰি খানা খুৱাই, তাক ভাত পানী খুৱাই, ড্ৰেছ কাপোৰ পিন্ধাই, তাৰপিছত মই ডিউটিলৈ যাম। তো ভিডিঅ'টো একদম শেষলৈকে চাই দিম। আমাৰ ল'ৰাটো উঠি গ'ল আৰু এতিয়া সি বাইকত উঠিছে, দেখিছে নাই? সি বেছিকৈ বাইকত উঠিব নাপায়। মই ডিউটি গুচি যাওঁ আৰু সি মুখ হাত ধুই সিও ফ্ৰেছ হৈ গ'ল। তাক এতিয়া ধুনীয়াকৈ ভাত পানী খুৱাই চিজিল কৰি স্কুললৈ যাওঁ। কৈ দিয়া হেল্ল' দোস্ত। উঠিছে সি বাইকত। নপকা মই এতিয়া বাইক ভিতৰতে আছে আৰু বাহিৰলৈ মই ওলোৱাই নাই, দেখিছে? হাই কৈ দিয়া। এতিয়া সি ভাত খাব। ভাত খোৱাৰ পিছত মই তাক স্কুললৈ ধুনীয়াকৈ ড্ৰেছ পিন্ধাই পেলাই মই ডিউটিলৈ যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিতৰতো মই কি মিঠাই বনাওঁ আপোনালোকৰ মাজলৈ দিম। লাইক কমেণ্ট বাই দিছে, তাক ভাত খাবলৈ হৈ গ'ল। আৰু এইফালে চাওক, মই ল'ৰাটো ভাত খুৱাই ৰেডি কৰিছোঁ। আৰু সি এতিয়া স্কুল যাব, কাৰণ স্কুলৰ আগত মই ধুনীয়াকৈ তাক ভাত পানী খুৱাই বোৱাই কাপোৰ কানি পিন্ধাই মই ৰেডি কৰি থৈ যাওঁ। মাকে কাৰণ তাক স্কুললৈ লৈ যায়, সেই গতিকে মাকৰ দিগদাৰ নহয়। তো এনেকৈ মই সহায় কৰি থৈ পেলাই গুচি যাওঁ। ভাত খাইছে, দেখিছে? এটাই লোৱা মোৰ। এয়া চাওক, তাক মই কাপোৰ ধুনীয়াকৈ পিন্ধাই ৰেডি কৰি দিলোঁ। আৰু সি পিছত মাকৰ লগত স্কুললৈ যাব। আৰু এতিয়া জানুৱাৰী 4 তাৰিখে আমি পিকনিকলৈ যাম। আপোনালোকেও আহিব দেই। বাই বাই। আজিলৈ লাইক কৰিব, জুবিনদাক টেগ কৰিব। বাই বাই। মই দোকানত আহি পেলাই লালমোহন বনাই দিছোঁ। চাওক, দেখিছে? লালমোহন কিমান ধুনীয়াকৈ বনাইছোঁ। আৰু চালেই আপোনাক খাবলৈ মন যাব, দেখিছেনে? তো মই সদায় দিনটো মই মিঠাই বনাই থকা হয়। ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে মই মিঠাই বনাই থাকোঁ। চাওক, আজি কিবা মিঠাই লাগে তেতিয়াহ'লে ক'ব, মই ৰেচিপি আপোনালোকৰ মাজলৈ আইডিয়া দি ধুনীয়াকৈ এটা ধুনীয়াকৈ ভিডিঅ' বনাই পেলাই আপোনালোকৰ মাজলৈ দি দিম। ঠিক আছে, ব্লগৰ মাজতে মই দি দিম বাৰু। চাওক কিমান এটা সুন্দৰ হৈছে, দেখিছে? আৰু এইফালে পেৰা বনাম। পেৰাৰ কাৰণে গাখীৰ গলাই আছোঁ। ইয়াত মোটামুটি 10 লিটাৰ গাখীৰ আছে আৰু পিয়'ৰ গাখীৰ হয়। এইটো গাখীৰ গলাই পেলাই মই পেৰা বনাম। চ' আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।